মই যদি মুখ্যমন্ত্ৰী হলোহেঁতেন লগে লগে তেওঁক কমেও মই ২৭ বাৰমান ফাঁচি দিলোহেঁতেন। তেওঁ যিবিলাক কাম কৰি আছে ২৭ বাৰমান ফাঁচি হলহেঁতেন মোৰ হাতত পৰিলে হিমন্ত বিশ্ব শৰ্মা। ৰাইজৰ দলে অকলশৰীয়াকৈ খেলিলে যেটা চিটত জিকিব, এলায়েন্স খেলিলে কিজানি তাতকে কম চিটতহে জিকিব। অকল গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণেতো আমি এই কাম কৰিব খোজা নাই। নাম্বাৰ 2, বিজেপি চৰকাৰখনে সমগ্ৰ দেশৰ গোটেই সা সম্পত্তিক চব বিক্ৰী কৰি সমগ্ৰ দেশৰ ব্যৱসায় বাণিজ্য সকলোকে শেষ কৰি যিকোনো এজন ব্যৱসায়ী কোনো যে ব্যৱসায় বাণিজ্য খতম, চব মানুহৰ অৱস্থা বেয়া। মানে আপোনাৰ নোটবন্দী, GST, অগৰং বগৰং, আৰে ভাই হিন্দু মুছলমানৰ কাম কৰি থাকিলে কোনোবাই ভাত খাবলৈ পাব। গোটেই পৃথিৱীৰ মানুহে কি কাম কৰি আছে আৰু আমাৰ গোটেই অসম ভাৰতৰ মানুহ হিন্দু মুছলমানৰ যুঁজত ৰখাই আছে। আপুনি কওকচোন পৃথিৱীৰ কোনোবা মুখ্যমন্ত্ৰী আছে নেকি যে নিজৰ দলৰ মানুহবিলাকক মন্দিৰৰ ওচৰত গৰু মাংস পেলাবলৈ লগাই দিয়ে আৰু তাৰ পাছত উচতনি দিয়ে যে সব হিন্দু মানুহবিলাকে মছজিদৰ ওচৰত গাহৰি মাংস পেলাব। এই কথাটো কোৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ লগে লগে জেললৈ যাব লাগিছিলে নে নাই? অসমৰ ইতিহাসৰ আটাইতকৈ সাম্প্ৰদায়িক মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা হয় নে নহয়? যিজন মানুহে তেওঁলোকৰ দলৰ তেওঁলোকৰ চৰকাৰৰ মানুহৰ জৰিয়তে মন্দিৰৰ পেলাইছে, প্ৰত্যেকজনে প্ৰমাণিত হৈছে। যিজন মানুহৰ নেতৃত্বত গৰু মাংস মন্দিৰৰ ওচৰত পেলাইছে সেইজন মানুহে আকৌ মছজিদৰ ওচৰত গাহৰি মাংস পেলাব লাগে বুলি উচতনি দিছে। এই মানুহজনক চিধা চিধি জেলত দিব লাগে। মই হলেতো হুলত দিলোহেঁতেন। মই যদি মুখ্যমন্ত্ৰী হলোহেঁতেন লগে লগে তেওঁক কমেও মই ২৭ বাৰমান ফাঁচি দিলোহেঁতেন। তেওঁ যিবিলাক কাম কৰি আছে ২৭ বাৰমান ফাঁচি হলহেঁতেন মোৰ হাতত পৰিলে হিমন্ত বিশ্ব শৰ্মা। আপোনালোকে দেখিছে নহয় কি কাম কৰি আছে। সেই মানুহজনক আঁতৰাবৰ কাৰণে আৰু ফেচিবাদ আৰু সামন্তবাদী যি শাসন চলাইছে, বৰ্ণৰ নামত যি লুণ্ঠন কৰিছে, হিন্দু মুছলমানৰ যি কাজিয়া লগাইছে, এইটোক নাইকিয়া কৰিবৰ কাৰণে আমি এলায়েন্স দিছো। মানে মই গৌৰৱ গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ সকলো নেতৃস্থানীয় ৰাইজক, নেতৃস্থানীয় নেতাসকলক সকলোকে বিনম্ৰভাৱে এটা কথা কওঁ, ৰাইজৰ দলে যে এলায়েন্স বিচাৰিছে সেইটো ৰাইজৰ দলৰ স্বাৰ্থত নহয়। ৰাইজৰ দলে অকলশৰীয়াকৈ খেলিলে যেটা চিটত জিকিব, এলায়েন্স খেলিলে কিজানি তাতকে কম চিটতহে জিকিব। এইটো জাতীয় স্বাৰ্থত, এইটো দেশৰ স্বাৰ্থত, এইটো জনগণৰ স্বাৰ্থত মই এই এলায়েন্সটো আমাৰ ৰাইজৰ দলে বিচাৰি আছো। আপোনালোকে সকলোৱে বুজি পোৱা দৰকাৰ যে আজিৰ দিনটোত অসমখন এজন টাইৰেণ্ট বা এজন স্বেচ্ছাচাৰী শাসকৰ নেতৃত্বত চলি আছে, য'ত কোনো মানুহে নিজৰ কথা ক'ব নোৱাৰে, তেওঁক আকৰুদ্ধ কৰি দিয়া হয়, তেওঁ মুখখন বন্ধ ৰখা হয়। কেতিয়াবা গুপ্ত হত্যা কৰি ৰাতিয়ে মানুহ গুলিয়াই মাৰি দি কৰি দিয়ে, কেতিয়াবা পুলিচে ধমকি দি কৰে, কেতিয়াবা ভয় ভাবুকি দি কৰে, কেতিয়াবা কাৰোবাৰ আঁচনি কাটি দি কৰে। মুঠতে অসমৰ মানুহৰ মুখ কণ্ঠ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দিনত সম্পূৰ্ণৰূপে অৱৰুদ্ধ কৰি দিয়া হৈছে। আৰু এই টাইৰেণ্ট বা স্বেচ্ছাচাৰী শাসকজনক যেতিয়ালৈকে খেদিব নোৱাৰিম তেতিয়ালৈকে অসমৰ মানুহৰ মুক্তি নাই। সেইটো কাৰণেহে আমি এলায়েন্সটো বিচাৰি আছো, নাম্বাৰ 1। তৃতীয়টো হ'ল ব্যৱসায় বচাবৰ কাৰণে এলায়েন্স বিচাৰিছো। চতুৰ্থটো হ'ল বস্তুৰ মূল্য বৃদ্ধি ৰোধ কৰিবৰ কাৰণে এলায়েন্স। 2 টকাৰ নিমখ 20 টকা, 2 টকাৰ মুৰ্গীৰ ডিম, কণী, কুকুৰাৰ কণী 8 টকা। তেনেকে মানুহ বাচি থাকিব কম। মিঠাতেলেই কম নে পেট্ৰলৰ দামী কম? সেইবিলাক বস্তু কলে মানে কয় যে আৰে ভাই হিন্দু কৰি যদি বস্তুৰ দাম কমাই দিয়ে তেতিয়াহ'লে ময়ো হিন্দু হ'ম। মুছলমানৰ কাৰণে পেট্ৰলৰ দাম 100 টকা লগোৱা, মোৰ কাৰণে 25 টকা দিয়া, তেতিয়াহ'লে মই তোমালোকৰ পাৰ্টিত জইন কৰিম। মোৰ কাৰণেও আকৌ পেট্ৰলৰ দাম সমান, ডিজেলো সমান, কিন্তু মই মুছলমানক গালি পাৰিলে মই বৰ ভাল মানুহ। এইটো কেনেকুৱা ধৰণৰ কথা? গতিকে মই আপোনালোকক একদম মই সকলো সাংবাদিক আৰু সংবাদ মাধ্যমক কৰজোৰে আহ্বান জনাইছো, আপোনালোকে গৌৰৱ গগৈক এটা কথা কৈ দিয়ক যে গৌৰৱ গগৈ যিমান দিনলৈকে এই এলায়েন্সৰ কথা নাপাতিব সিমান দিনলৈকে অসমীয়া মানুহৰ মানে উৎকণ্ঠা বৃদ্ধি হৈ গৈ থাকে। অসমীয়া মানুহ এনে বাকীবিলাক ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ শাসন দেখি হাৰ্ট ফেইল হৈ মৰি আছে। গৌৰৱ গগৈ যদি এনেকে টানি 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 লৈ যায় আৰু বিৰোধী দলবিলাকৰ লগত যদি কোনোদিন আলোচনাও নকৰে, এটা ফোনো নকৰে, অকল ডিপ্লমেটিক কথা কৈ থাকি অকল দলৰ স্বাৰ্থ পূৰণ কৰাৰ কথা কয়,
পাৰ্টি পাতিবৰ কাৰণেতো আমি এই কাম কৰিব খোজা নাই। আমি একলগ হ'ব খুজিছো, গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হওক, কিন্তু লগত আমি একলগ কৰিব খুজিছো যে আমি অসমৰ এই আইৰেনজনৰ হাতৰ পৰা, এই স্বেচ্ছাচাৰী শাসকজনৰ পৰা ৰক্ষা কৰো, আমাৰ দেশখন বিক্ৰী হোৱাৰ পৰা ৰক্ষা কৰো, আমাৰ ব্যৱসায় বাণিজ্যক ৰক্ষা কৰো, মূল্য বৃদ্ধিৰ পৰা ৰক্ষা কৰো, হিন্দু মুছলমানৰ যুঁজখনৰ পৰা অসমক ৰক্ষা কৰো।